কেতিয়াবা মানুহ দেখিছেনে আপুনি? কেতিয়াবা হৃদয়ৰ মানুহ, মানুহৰ মানুহ, কলিজাৰ মানুহ। আপুনি মানুহ দেখিছেনে কেতিয়াবা? কবৰস্থানত দেউতাকৰ জানাজা দি শ্মশানত মাকৰ চিতা জ্বলোৱা মানুহ দেখিছেনে আপুনি? আইতাকৰ দহাকাজ কৰি ককাকৰ আত্মাৰ সদগতিৰ বাবে জিয়াৰাত কৰা মানুহ দেখিছেনে আপুনি? হৃদয়ৰ মানুহ, মানুহৰ মানুহ, কলিজাৰ মানুহ। নলবাৰী চহৰলৈ আহিলে বিজুলী নগৰত এপাক মাৰিব, লগ পাব এখন শান্তি নিবাসত হেজাৰ মাকৰ এটি আশা, এজন হৃদয়ৰ মানুহ। হেজাৰ ককাৰ এটি নাতি, এজন মানুহৰ মানুহ। হেজাৰ বৃদ্ধা দেউতাকৰ শেষ ভৰসা, এজন পুত্ৰ, এজন কলিজাৰ মানুহ। নলবাৰী জিলাৰ পকোৱা নামৰ এখন গাঁওখনত এখন ঠেলা গাড়ী স্বামীক তুলি এগৰাকী সহধৰ্মিনীৰ ভিক্ষা মগা কৰুণ দৃশ্য। স্বামীৰ মৃত্যুত নিখতনাৰ পত্নীৰ শেষ আলয় দোকানৰ বাৰাণ্ডাৰ ছবিখনে জন্ম দিছিল এজন মানুহৰ মানুহক, এজন হৃদয়ৰ মানুহক, এজন কলিজাৰ মানুহক। জন্ম হৈছিল এজন ভগৱানৰ দূত, চৰকাৰী পৰিত্যক্ত এটা ঘৰ। তেওঁ ৰূপ দিছিল নিসন্তান, নিষ্পেষিত, অৱহেলিতসকলৰ সপোনস্থলীলৈ, কোনো বৃদ্ধাৰ জীৱনৰ বিয়লি বেলাৰ শেষ আড্ডাস্থলীলৈ। তেওঁৰ কোলাত কান্দে এতিয়া বহু অনাথ শিশু। আপুনি মানুহ দেখিছেনে কেতিয়াবা? হৃদয়ৰ মানুহ, মানুহৰ মানুহ, কলিজাৰ মানুহ। নলবাৰী চহৰলৈ আহিলে বিজুলী নগৰত এপাক মাৰিব, লগ পাব এখন শান্তি নিবাসত এজন মানুহ। অভিজাত্যই মগজু বিকল কৰা তথাকথিত শিক্ষিত ভদ্ৰ পুত্ৰ বোৱাৰীৰ অৱহেলিত বৃদ্ধ মাক দেউতাকক ৰাস পূজাত ফুৰাবলৈ নিয়া এজন হৃদয়ৰ মানুহ। আপুনি মানুহ দেখিছেনে কেতিয়াবা? ৰাজপথত এৰি যোৱা বৃদ্ধাগৰাকীক দুপৰীয়াৰ আহাৰ, বিধৱা ৰোগীয়া মহিলাগৰাকীৰ দৰৱ, নিশাৰ ভাত সাজ, বিদেশত কৰ্মৰত মাক দেউতাকক পাহৰি যোৱা পুত্ৰ বোৱাৰী নাতি নাতিনীৰ শোকত থকা অৱসৰপ্ৰাপ্ত বৃদ্ধ মানুহজনক পুৱাৰ সতেজ চাহকাপ যোগান ধৰা হৃদয়ৰ মানুহ, মানুহৰ মানুহ, কলিজাৰ মানুহ। আপুনি মানুহ দেখিছেনে কেতিয়াবা? নলবাৰী চহৰলৈ আহিলে বিজুলী নগৰত এপাক মাৰিব, লগ পাব এখন শান্তি নিবাসত এজন মানুহ। তেওঁ হিন্দু নহয়, তেওঁ মুছলমানো নহয়, তেওঁ আল্লাৰ দূতো নহয়, ভগৱানৰ দূত নহয়। তেওঁ মানুহৰ মানুহ, তেওঁ এজন হৃদয়ৰ মানুহ, এজন কলিজাৰ মানুহ। তেওঁ এই মুজিবুৰ ৰহমান। চেলুট মুজিবদা।